নমস্কাৰ বন্ধু বান্ধৱীসকল, আন্তৰিক স্বাগতম জনাইছোঁ এডুকেয়াৰ জিকেলৈ। আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। যিসকল আমাৰ টেট উত্তীৰ্ণ বন্ধু বান্ধৱী আছে, যিসকলে টেট পাছ কৰাৰ পিছত এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল, তেওঁলোকৰ বাবে আহিছে অসম চৰকাৰৰ ফালৰ পৰা এখন এডভাৰটাইজমেণ্ট। মুকলি হৈছে বহুকেইটা পদ আৰু কেনেদৰে এপ্লাই কৰিব, কি এলিজিবিলিটি লাগিব, এই পদসমূহৰ বাবে সবিশেষ ভিডিঅ'টোত চমুকৈ আলোচনা কৰি আছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে এটি অনুৰোধ, যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰিব, লগতে নটিফিকেশ্যন বেল প্ৰেছ কৰি অল ভিডিঅ' চিলেক্ট কৰিবলৈ নাপাহৰিব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যন অফিচ অফ দ্য মিছন ডিৰেক্টৰ, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান অসমৰ পৰা আহিছে, অৰ্থাৎ RMS আছামৰ পৰা আহিছে। কালিৰ তাৰিখত ইছ্যু কৰা হৈছিল, আজি পাব্লিছ কৰা হৈছে। কণ্ট্ৰেকচুৱেল বেচিছত হ'ব এই পদখিনি আৰু পৰৱৰ্তী সময়ত কণ্ট্ৰেক্ট ৰিনিউ কৰা হ'ব। ইয়াতে পদ আছে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ 35টা, গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ 15টা আৰু গ্ৰেজুৱেট টিচাৰ হিন্দীৰ 6টা পোষ্ট। অনলাইন আবেদন আজি অৰ্থাৎ 6 তাৰিখ দুপৰীয়া 12 বজাৰ পৰা আৰম্ভ হৈ যাব। লিংকটো খোল খাই যাব আৰু আবেদন কৰাৰ লাষ্ট ডেট হ'ব 25 আগষ্ট 2020 দুপৰীয়া 12 বজা। মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন এণ্ড কোৰ্চ ইন দ্য ইনষ্ট্ৰাকশ্যন হ'ব ইংলিছ CBSE। এতিয়া আমি সবিশেষ তথ্যখিনি জানিম। পদৰ সংখ্যা ইতিমধ্যে আমি আলোচনা কৰিলোঁ। ইয়াতে এটা ইম্পৰ্টেণ্ট পইণ্ট লিখিছে, ভেকেঞ্চিজ অফ পোষ্ট মে ছাবজেক্ট টু ইনক্ৰিজ ইন ফিউচাৰ। পৰৱৰ্তী সময়ত বাঢ়িবও পাৰে ভেকেঞ্চি। ৰিজাৰ্ভেশ্যন অফ পোষ্ট উইল বি ডান এজ পাৰ 100 পইণ্ট ৰষ্টাৰ অফ গভৰ্ণমেণ্ট অফ আছাম। ৰষ্টাৰ পদ্ধতি ব্যৱহাৰ কৰা হ'ব অসম চৰকাৰৰ। এতিয়া এলিজিবিলিটি চাই লওঁ। প্ৰথম যিটো পোষ্ট আছে গ্ৰেজুৱেট টিচাৰ আৰ্টছ, তাৰ বাবে BA বা MA বিচাৰিছে ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ এটলিষ্ট 50% মাৰ্কছ ইন আইদাৰ গ্ৰেজুৱেশ্যন অৰ পষ্ট গ্ৰেজুৱেশ্যন অৰ ইটছ ইকুইভেলেণ্ট। যদি গ্ৰেজুৱেশ্যনত থাকে, পষ্ট গ্ৰেজুৱেশ্যনত নাথাকিলেও কথা নাই। যদি পষ্ট গ্ৰেজুৱেশ্যনত থাকে তেনেহ'লে গ্ৰেজুৱেশ্যনত নাথাকিলেও কথা নাই। এণ্ড BEd from National Council for Teacher Education recognized institution, but degrees obtained from off-campus and distance education shall not be considered as valid. মানে ৰেগুলাৰ BEd হ'ব লাগিব আৰু লগতে ইয়াতে ছেকেণ্ডাৰী টেট বা আদৰ্শ বিদ্যালয় টেট বা CTET কোৱালিফাইড হ'ব লাগিব। ইয়াতে দৰমহা নিৰিখ 14,000 টকাৰ পৰা 49,000 পে'মেণ্টটো অনুসৰি গ্ৰেড পে 8,700 টকা লাভ কৰিব। দ্বিতীয়টো পোষ্ট ইয়াতে একেধৰণৰে এলিজিবিলিটি, কেৱল ইয়াতে BSc বা MSc বিচাৰিছে আৰু বাকীখিনি একে আগৰটোৰ দৰেই, দৰমহা নিৰিখো একেই। আৰু তৃতীয়টো পোষ্ট এইটো অলপ ভালকৈ চাব লাগিব, গ্ৰেজুৱেট টিচাৰ হিন্দী। 1 নম্বৰত লিখিছে প্ৰবীণ বা ৰত্ন ইন হিন্দী উইথ 50% মাৰ্কছ এণ্ড ডিগ্ৰী কোৱালিফিকেশ্যন উইথ 50% মাৰ্কছ or post graduation degree in arts with 50% marks from any recognized university. ৰেগুলাৰ হ'ব লাগিব কোৰ্চবোৰ, নাইবা এইটো যদি নাথাকে BA with 50% marks, লগতে হিন্দী এজ এ ছাবজেক্ট থাকিব লাগিব উইথ 50% মাৰ্কছ। লগতে পষ্ট গ্ৰেজুৱেশ্যন হ'লেও হ'ব, 50% মাৰ্কছ থাকিব লাগিব, কিন্তু গ্ৰেজুৱেশ্যনত হিন্দী এটা ছাবজেক্ট থকাটো জৰুৰী আৰু সেই ছাবজেক্টটোত হিন্দীত 50% মাৰ্কছ থাকিব লাগিব। যিকোনো এটা থাকিলে হ'ব, লগতে BEd ডিগ্ৰী থাকিব লাগিব আৰু লগতে টেট কোৱালিফাইড বিচাৰিছে, স্পেচিয়েল টেট হিন্দীৰ বাবে নাইবা CTET। তলত লিখিছে কেণ্ডিডেটছ মাষ্ট ছিকিউৰ 50% মাৰ্কছ ইন প্ৰবীণ ৰত্না অৰ হিন্দী এজ এ ছাবজেক্ট ইন ডিগ্ৰী লেভেল। দৰমহা নিৰিখ ইয়াতো একে। ইম্পৰ্টেণ্ট পইণ্ট ইয়াতে লিখিছে এটা, সেইটো হৈছে বয়সৰ কথা। এ কেণ্ডিডেট মাষ্ট বি নট লেছ দেন 18 years এণ্ড নট মোৰ দেন 38 years। বয়সৰ উৰ্ধসীমা ৰেহাই অৱশ্যে প্ৰাৰ্থীসকলে লাভ কৰিব চৰকাৰী নিয়ম অনুসৰি। এতিয়া ডিজাৰেবল নৰ্মছ, আটাইকেইটা পদৰ বাবে এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন এ CBSE এফিলিয়েটেড গভৰ্ণমেণ্ট ৰিকগনাইজ স্কুল, ৰেপুটেড প্ৰাইভেট ইনষ্টিটিউশ্যনছ। এক্সপিৰিয়েঞ্চ বিচাৰিছে, প্ৰফিচিয়েঞ্চি ইন ইংলিছ এণ্ড এছামিজ লেংগুৱেজ, অসমীয়া আৰু ইংৰাজীৰ ভাল জ্ঞান থাকিব লাগিব। এতিয়া এই পদসমূহ ক'ত ক'ত আছে সেয়াও উল্লেখ কৰিছে। আদৰ্শ বিদ্যালয় 18খনৰ ইয়াতে নামসমূহ উল্লেখ কৰিছে, জিলাসমূহ উল্লেখ কৰিছে, বৰপেটা, মৰিগাঁও, কৰিমগঞ্জ, কামৰূপ ৰুৰেল, চৰাইদেউ, নলবাৰী, নগাঁও, গোৱালপাৰা, হাইলাকান্দি, দৰং, এইকেইখন জিলাত এই 18খন বিদ্যালয় আছে আৰু তাতে এই পদসমূহ ওলাইছে। এতিয়া এই পদসমূহত চিলেকশ্যন কেনেদৰে হ'ব উল্লেখ কৰিছে। 100 মাৰ্কছ অন পাৰ্চেণ্টেজ অফ মাৰ্কছ ইন BA BSc এক্সামিনেশ্যন। ইয়াতে উল্লেখ কৰিছে BA বা BScত 100 মাৰ্কছৰ আধাৰত পাৰ্চেণ্টেজ উলিয়াব। যদি মেজৰ বা অনাৰ্ছ ছাবজেক্ট থাকে, সেই মেজৰ বা অনাৰ্ছ ছাবজেক্টটোৰ মাৰ্কছখিনিয়ে কাউণ্ট কৰিব। একেধৰণে হায়াৰ ছেকেণ্ডেৰী, মেট্ৰিক, BT বা BEd আৰু টেট এক্সামিনেশ্যনৰো 100 মাৰ্কছৰ পাৰ্চেণ্টেজ উলিয়াব। NCC চাৰ্টিফিকেটৰ পৰা 10 মাৰ্কছ এড কৰিব, যদি C চাৰ্টিফিকেট থাকে 10 আৰু যদি B চাৰ্টিফিকেট থাকে 5 মাৰ্কছ।
যদি ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক কোনো খেলত প্ৰতিনিধিত্ব কৰিছে 10 মাৰ্কছ এড কৰিব যদি ফাইন আৰ্টছ এণ্ড কালচাৰেল এক্টিভিটিজ বা স্পৰ্টছত এচিভমেণ্ট থাকে নেশ্যনেল লেভেলত অসমক প্ৰতিনিধিত্ব কৰাৰ তেনেহ'লে 10 মাৰ্কছ পাব আৰু 30 মাৰ্কছ মেক্সিমাম পাব টিচিং এক্সপিৰিয়েঞ্চৰ বাবে প্ৰতি বছৰৰ কাৰণে 2 মাৰ্কছ ইয়াতে কিন্তু আৰু এটা কণ্ডিশ্যন আছে যিখন হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুলত এক্সপিৰিয়েঞ্চ আপোনালোকৰ থাকিব লাগিব তাতে কিন্তু এনৰলমেণ্ট 200তকৈ বেছি হ'ব লাগিব এতিয়া অনলাইন এপ্লিকেশ্যন ছাবমিট কৰোঁতে কি কি ডকুমেণ্ট লাগিব সেইখিনি উল্লেখ কৰিছে সেইখিনি আপোনালোকে এডভাৰটাইজমেণ্টখনত চাই ল'ব মই দি দিম আটাইখিনি ডকুমেণ্টছে লাগিব বুলি উল্লেখ কৰিছে এবাৰ চাই ল'লে গম পাই যাব চ' ইয়াতে ইনষ্ট্ৰাকশ্যনছ দিছে ইনষ্ট্ৰাকশ্যনখিনি এবাৰ ফ'ল' কৰিব এপ্লিকেণ্টছসকলে চাই ল'ব লাগিব যে তেওঁলোকৰ ক্ৰাইটেৰিয়া আছেনে নাই এই পদসমূহত এপ্লাই কৰাৰ বাবে প্ৰথমতে যদিহে গোটেইখিনি মিলে তেতিয়াহে এপ্লাই কৰিব পাৰিব 2 নম্বৰত লিখিছে বয়সৰ ঊৰ্ধ্বসীমাৰ ৰেহাই অসম চৰকাৰৰ ৰুল অনুসৰি লাভ কৰিব আৰু এপ্লিকেশ্যন ফি বিচাৰিছে 200 টকা অৱশ্যে SC ST PH কেণ্ডিডেটসকলে 100 টকা পে' কৰিব লাগিব আৰু ইয়াতে ডিমাণ্ড ড্ৰাফ্ট হিচাপে দিব লাগিব ইয়াতে ক'ত পেয়েবল হ'ব মিছন ডাইৰেক্টৰ RMSA আছামত ডিমাণ্ড ড্ৰাফ্টৰ এনভেলপত এইখিনি কথা উল্লেখ থাকিব লাগিব এপ্লিকেশ্যন ফি ফৰ দ্য পষ্ট অফ নামটো থাকিব ইন আদৰ্শ বিদ্যালয় লগতে প্ৰিণ্টেড অনলাইন এপ্লিকেশ্যন ফৰ্মখন থাকিব লাগিব The demand draft original should be sent to the address given below. Demand draft আপোনালোকে এপ্লিকেশ্যন প্ৰিণ্ট কপিৰ সৈতে এইটো ঠিকনালৈ পঠিয়াব লাগিব অনলাইন এপ্লিকেশ্যন আজিৰ পৰা আৰম্ভ হ'ব 6 তাৰিখ দুপৰীয়া 12 বজাৰ পৰা লাষ্ট ডেট 25 আগষ্ট দুপৰীয়া 12 বজা যিসকল কেণ্ডিডেটক শ্বৰ্টলিষ্ট কৰা হয় তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে যাব লাগিব সকলোখিনি নথিপত্ৰ লৈ এতিয়া যিসকলক চিলেকশ্যন কৰা হয় তেওঁলোকক যিকোনো আদৰ্শ বিদ্যালয়ত দিব পাৰে পোষ্টিং হ'ব পাৰে সেয়া উল্লেখ কৰিছে যদি কোনো প্ৰাৰ্থীয়ে ইতিমধ্যে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছ অট'নমাছ অৰ্গেনাইজেশ্যনত কাম কৰি আছে তেনেহ'লে তেওঁলোকে প্ৰপাৰ চেনেল যোগে এপ্লাই কৰিব লাগিব যদি কোনো প্ৰাৰ্থীয়ে ভুল তথ্য দিয়ে তেওঁলোকৰ প্ৰাৰ্থিত্ব যিকোনো সময়তে কেনচেল হ'ব পাৰে এইখিনিয়ে তথ্য আশা কৰিছোঁ আপোনালোকে গোটেইখিনি কথা বুজি পাইছে ভিডিঅ'টোত গোটেইখিনি কথা আলোচনা কৰিবলৈ যত্ন কৰিলোঁ চ' অসম চৰকাৰৰ অধীনত বহুকেইটা শিক্ষকৰ পদ মুকলি হৈছে আৰু যিসকল CTET বা হাইস্কুল টেট কোৱালিফাইড ষ্টুডেণ্ট আছে তেওঁলোকৰ বাবে ভাল খবৰ বুলি এটা ক'ব পাৰি চ' ইয়াতে আপোনালোকে অনলাইন এপ্লিকেশ্যনৰ লিংকটো দেখা পাইছে ক্লিক হেয়াৰ টু এপ্লাই অনলাইন আজি দুপৰীয়া 12 বজাৰ পিছত এই লিংকটো খোল খাই যাব আৰু যিসকলে এপ্লাই কৰিব বিচাৰিছে এপ্লাই কৰিব পাৰিব অহা 25 আগষ্টৰ পূৰ্বে এতিয়া কথাটো হ'ল আমাৰ যিসকল শিক্ষাৰ্থীয়ে যিসকল প্ৰাৰ্থীয়ে এই বছৰ হাইস্কুল টেট পাছ কৰিছে তেওঁলোকে এতিয়ালৈকে মাৰ্কশ্বিট বা চাৰ্টিফিকেট লাভ কৰা নাই তেওঁলোকৰ মনত এইটো প্ৰশ্ন আহিব যে আমি কেনেদৰে এপ্লাই কৰিম আপোনালোকে 2 দিন অপেক্ষা কৰক নতুন হয়তো খবৰ আহিব পাৰে কাৰণ যিহেতু এডভাৰটাইজমেণ্ট এখন মুকলি কৰিছে চৰকাৰৰ ফালৰ পৰা মাৰ্কশ্বিটৰ নতুন খবৰ 2 দিনতে আহিব পাৰে যদিহে নাহে তেনেহ'লে আপোনালোকে যিখন ডাউনলোড কৰা মাৰ্কশ্বিট আছে সেইখনেৰে এপ্লাই কৰিব কিন্তু এপ্লাই নকৰাকে নাথাকিব যদিহে বাকি এলিজিবিলিটিখিনি আপোনাৰ আছে এইটোৱে আমি আপোনালোকক সাজেশন দিছো এইখিনিয়ে কথা ভিডিঅটো যদি ভাল লাগিছে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদিহে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখি ভিডিঅটো ইমানতে শেষ কৰিছো ধন্যবাদ